হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ এছিয়াছ একাডেমি। আমি এটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ য'ত আমি ট্ৰাইবছ অফ আছামৰ কথা পাতিছিলোঁ, নহয় জানো? প্ৰথম ভিডিঅ'টো আছিল আমাৰ বড়ো ট্ৰাইবৰ, নহয় জানো? আশা কৰোঁ আপোনালোকে বড়ো ট্ৰাইবৰ ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই পেলাই বুজি পাইছে অসমৰ ট্ৰাইবছৰ ইম্পৰ্টেঞ্চটো কিমান, নহয় জানো? কাৰণ আমাৰ কাৰণে APSC ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট এক্সাম। আৰু এই এক্সামটোত মানে APSC CC কথা কৈ আছোঁ, APSC CC ট্ৰাইবছৰ প্ৰশ্ন আহে। আৰু ট্ৰাইবছৰ প্ৰশ্ন কেনেকৈ আহে? তেওঁলোকৰ কালচাৰেল হেবিটৰ কথা আহিব পাৰে, তেওঁলোকৰ হেবিটেটৰ কথা আহিব পাৰে, তেওঁলোকৰ পপুলেশ্যনৰ কথা আহিব পাৰে, তেওঁলোকৰ ফুড হেবিটৰ কথা আহিব পাৰে। অভাৰঅল এটা ব্ৰড পাৰ্চপেক্টিভত কুৱেশ্যনছবোৰ আহে। চ' আমি কি কৰিছোঁ, এনেকুৱাকৈ কৰিছোঁ যাতে প্ৰত্যেকটো ক্লাছত এটা এটা ট্ৰাইব ল'ম আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ হেবিটছ হওক, তেওঁলোকৰ ফুডিং হওক, ক্লডিং হওক, হেবিটেট হওক, গোটেইখিনি কথা আমি ডিছকাছ কৰিম। চ' আমি প্ৰথম ভিডিঅ'টোত বড়োৰ কথা ডিছকাছ কৰিছিলোঁ, নহয় জানো? যোনটো আছিল আমাৰ অসমৰ লাৰ্জেষ্ট ট্ৰাইব, নহয় জানো? চ' এতিয়া আহক আমি কি কৰিম, আজি আমি ডিছকাছ কৰিম মিচিঙৰ কথা। মিচিং ট্ৰাইবটো হ'ল আমাৰ অসমৰ ছেকেণ্ড লাৰ্জেষ্ট পপুলেটেড ট্ৰাইব, ঠিক আছে? চ' ছেকেণ্ড লাৰ্জেষ্ট বুলি যদি ক'ব যাওঁ, আমাৰ অসমত কিমান আছে? 6,80,000 মিচিং মানুহ আছে, ঠিক আছে? আৰু এইটো কিহৰ মতে আছে? এজ পাৰ 2011 চেঞ্চাছ অফ ইণ্ডিয়া, মানে 2011 লোকপিয়লৰ মতে আমাৰ অসমত মিচিং 6,80,000 আছে, ঠিক আছে? আৰু বিশেষকৈ তেওঁলোকৰ থকা জেগাখিনি ডিষ্ট্ৰিক্ট কোনকেইখন? ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী। বিশেষকৈ এই 4খন ডিষ্ট্ৰিক্টত তেওঁলোকৰ পপুলেশ্যন দেখা যায়। লগতে তেওঁলোকে এইখন ডিষ্ট্ৰিক্টতো আছে, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট আৰু শোণিতপুৰ। কিন্তু প্ৰাইমেৰিলি ইয়াতে মেক্সিমাম তেওঁলোকৰ পাৰ্চেণ্টেজ অফ পপুলেশ্যন এই 4খন ডিষ্ট্ৰিক্টতে আছে, ঠিক আছে? আৰু মনত ৰাখিব তেওঁলোকৰ যদি আমি হিষ্ট্ৰীটো চাব যাওঁ, তেওঁলোকক কোৱা হয় এংগ্ল' মংগলইড চিনো টিবেটিয়ান এথনিক গ্ৰুপ, ঠিক আছে? তেওঁলোকক অৰুণাচল প্ৰদেশৰ টানি গ্ৰুপৰ লগত লিংক কৰা হয়। একচুৱেলি কি আছিলে, আহোম অহা আগতে তেওঁলোক অসমলৈ পাহাৰৰ পৰা নামি আহিছিল। চ' তেওঁলোকে মানে বিলিভ কৰা হয় যে তেওঁলোক অৰুণাচল প্ৰদেশৰ আবৰ আৰু মিচমি হিলছত আছিলে, তেওঁলোকৰ বাসস্থান আছিলে। কিন্তু আহোম অহা আগে অসমত আহোম কেতিয়া আহিছে? 1228 চনত আহোম অসমত আহি পাইছে, নহয় জানো? চ' আহোম অহাৰ আগে মানে ধৰি লওক 1228 চনৰ আগত আমাৰ মিচিং ট্ৰাইবটো আবৰ হিলছ আৰু মিচমি হিলছৰ পৰা নামি আহি অসমৰ ভৈয়ামলৈ আহে, ঠিক আছে নে? অসমৰ ভৈয়ামত তেওঁলোকে বসবাস কৰা ষ্টাৰ্ট দিয়ে। তেওঁলোকক একচুৱেলি নৰ্থ ৱেষ্ট চাইনাৰ পৰা অহা বুলি মানে বিশ্বাস কৰা হয় বুলি মই কিয় কৈছোঁ, কাৰণ তেওঁলোকৰ ওপৰত একো ৰিটেন ৰেকৰ্ডছ নাই, ঠিক আছে? যেনেকৈ আহোমসকলৰ বুৰঞ্জী আছিলে, মিচিংসকলৰ তেনেকুৱা একো ৰিটেন ৰেকৰ্ডছ নাই। চ' যোনখিনি কথা ধৰি লওক জেনেৰেশ্যন ৱাইজ অৰেলি পাছ হৈ আহিছে, তেনেকৈ তেওঁলোকৰ হিষ্ট্ৰীৰ কথা জনা যায়, ঠিক আছে নে? বুজি পালে? ত' নেক্সটটো যদি আমি চাব যাওঁ, যদি মিচিঙৰ কথা চাব যাওঁ, মই কৈছিলোঁ তেওঁলোকক আবৰ আৰু মিচমি হিলছৰ পৰা অহা বুলি কোৱা হয়, ঠিক আছে? লগতে তেওঁলোক ক'ত কৈছে? মাইগ্ৰেটেড ডাউন দ্য কোৰ্চ অফ টিউবিটিজ ইন দ্য প্লেচ, মানে ব্ৰহ্মপুত্ৰৰ ধৰি লওক টিউবিটিজবোৰৰ কাষে প্লেইনছবোৰত তেওঁলোকে বসবাস কৰা ষ্টাৰ্ট দিলে, ঠিক আছে? বুজি পালে এইখিনি? তেওঁলোকক কি বুলি কোৱা হয়? মেন অফ দ্য চইল। তেওঁলোকক কি বুলি কোৱা হয়? মেন অফ দ্য চইল, মনত ৰাখিব। আৰু আমাৰ কনষ্টিটিউশ্যনত তেওঁলোকক মিচিংসকলক মিৰি বুলি হেৰি কৰা আছে, মিৰি বুলি ডেছক্ৰাইব কৰা আছে, ঠিক আছে? কি বুলি কৰা আছে? মিৰি বুলি। চ' মিচিংসকলক কি বুলি কয়? মিৰি বুলি জনা যায়, ঠিক আছে? আৰু মনত ৰাখিব, তেওঁলোকে যেতিয়া প্লেইনছলৈ আহিছিল, দুটা স্পেচিফিক গ্ৰুপত আহিছিল, এটা হ'ল 12 গাম আৰু এটা হ'ল 10 গাম। বুজি পালেনে আপোনালোকে? এইখিনি আছিল মিচিংসকলৰ এটা ব্ৰিফ হিষ্ট্ৰী। আকৌ এবাৰ কৈ দিওঁ, তেওঁলোকক এংগ্ল' মংগলইড চিনো টিবেটিয়ান এথনিক গ্ৰুপ বুলি কোৱা হয়। তেওঁলোক আহোমসকল অসম অহা আগত অসমলৈ তেওঁলোক পাহাৰৰ পৰা নামি আহে। কোন দুখন পাহাৰত আছিলে? আবৰ আৰু মিচমি পাহাৰত আছে বুলি কোৱা হয়। লগতে তেওঁলোক একচুৱেলি মাইগ্ৰেট ক'ৰ পৰা কৰিছে? নৰ্থ ৱেষ্ট চাইনাৰ পৰা, ঠিক আছে? আৰু কি হয়? তেওঁলোকৰ অৰুণাচলৰ টানি গ্ৰুপৰ লগত লিংক থকা বুলি কোৱা যায়, ঠিক আছে? লগতে তেওঁলোকে দুটা গ্ৰুপত আহিছিল, 12 গাম আৰু 10 গাম। মনত থাকিবনে? আশা কৰোঁ আপোনালোকে বুজি পাইছে মিচিঙৰ যোনখিনি হিষ্ট্ৰীখিনি, মানে এটা ব্ৰিফ হিষ্ট্ৰীখিনি। চ' এতিয়া যদি চাব যাওঁ, তেওঁলোকৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা মই ক'লোঁ, আৰু মই কৈছিলোঁ আপোনালোক অসমৰ ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইব হয়। চ' ফাৰ্ষ্ট কি আছিলে? বড়ো কিমান আছিলে? মোটামুটি 13.92 lakhs আছিলে। আৰু মিচিং কিমান? 6.80 lakhs। এইটো কিহৰ মতে? আমাৰ 2011 লোকপিয়লৰ মতে, ঠিক আছে? এতিয়া তেওঁলোকৰ যদি
আমাৰ টাইমলাইনটো চাব যাওঁ 1615 চনত তেওঁলোকে মিচিংসকলে আহোমৰ টেৰিটৰি ৰেড কৰিছিলে, কিন্তু তেওঁলোক বিফল হ'ল, মানে ফেইল হ'ল। তাৰপিছত আৰু এটা এটাম কৰিছিল 1655 চনত। 1655 চনত কোন ৰজা আছিল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আহোমৰ কোন ৰজা আছিলে, ঠিক আছে। তাৰপিছত আহিলে আহোম এলায়েন্স এৰা। তাৰপিছত যিহেতু তেওঁলোকে 1655 চনতো আহোমৰ লগত যুদ্ধ কৰিব চেষ্টা কৰিলে, কিন্তু ফেইল হ'ল। তাৰপিছত তেওঁলোকে আহোমৰ লগত এলায়েন্স কৰিলে। কি কৰিলে? তেওঁলোকে আহোমক নাগাসকলক ছাপ্ৰেছ কৰাত হেৰি কৰিলে, সহায় কৰিলে। কাক সহায় কৰিছিল? ৰুদ্ৰসিংহক। মনত ৰাখিব, কাক? ৰুদ্ৰসিংহক। তাৰপিছত সেনেকে তেওঁলোকৰ আহোমৰ লগত এলায়েন্স পাতিলে। তাৰপিছত আমি এতিয়া কাট্ৰত যাওঁ 1924ত। 1924 চনত তেওঁলোকৰ মিচিং বানে কাবাং বুলি এটা অৰ্গেনাইজেশ্যন ফৰ্ম হ'ল। কি হয়? মিচিং বানে কাবাং, ঠিক আছে। তাৰপিছত 1995 চনত তেওঁলোকে মিচিং অট'নমাছ কাউন্সিল পালে। কি পালে? মিচিং অট'নমাছ কাউন্সিল। মনত ৰাখক, আমাৰ 6 শিডিউলৰ আণ্ডাৰত টোটেল 3খন অট'নমাছ কাউন্সিল আছে। এখন কি কি? ডিমা হাছাও, কাৰ্বি আংলং আৰু BTR, হয় নাই? কিন্তু আপোনালোকে চাওকচোন 6 শিডিউলৰ আণ্ডাৰত কিন্তু মিচিং অট'নমাছ কাউন্সিল নাই। চ' মিচিং অট'নমাছ কাউন্সিল ক'ত আছে? চাওক, আমাৰ এইখন হ'ল কনষ্টিটুৱেঞ্চিয়েলি আমাক এপ্ৰুভ কৰা এই 3খন 6 শিডিউলৰ আণ্ডাৰত। 6 শিডিউলৰ আণ্ডাৰত নহ'লেও আৰু কেইখনমান আমাৰ অসম চৰকাৰে মানে পাৰ্লিয়ামেণ্ট, অসম চৰকাৰে ষ্টেট লেজিছলেটিভৰ আণ্ডাৰত কেইখনমান কাউন্সিল দি থোৱা আছে। তাৰে এখন হ'ল মিচিং অট'নমাছ কাউন্সিল। এখন কনষ্টিটিউচনেলি নাই, কিন্তু আমাৰ ষ্টেট এছেম্বলিৰ থ্ৰু দি এখন অট'নমাছ কাউন্সিল বনাই থোৱা আছে। 3টা টাইপৰ কাউন্সিল আছে। এখন হ'ল টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰ 6 শিডিউল, ষ্টেচুটৰী অট'নমাছ কাউন্সিল আণ্ডাৰ ষ্টেট এক্ট, আৰু টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰ 6 শিডিউল অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ত' চাওক, আমাৰ এই 3খন কি হ'ল? 6 শিডিউলৰ আণ্ডাৰত আছে। কি 3খন? BTC, মানে এতিয়া বৰ্তমান BTR, ডিমা হাছাও আৰু কাৰ্বি আংলং। ত' মই আপোনাক কৈছিলোঁ ষ্টেটৰ আণ্ডাৰত 6খন অট'নমাছ কাউন্সিল বনাই থৈছে, ষ্টেচুটৰী অট'নমাছ কাউন্সিল, যোনটো ষ্টেট এক্টৰ আণ্ডাৰত বনাই থৈছে। তাৰে এখন হ'ল মিচিং অট'নমাছ কাউন্সিল। সেনেকে টোটেল 6খন আছে। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল। আৰু এওঁলোকে 34টা ছাবজেক্টত এক্সিকিউটিভ পাৱাৰ এণ্ড ফাংচন পায়। মনত ৰাখিব। চ' আমাৰ যোনখন মিচিং অট'নমাছ কাউন্সিল 1995 চনত পালে, কিহত পাইছে? আমাৰ ষ্টেট এক্টৰ আণ্ডাৰত পাইছে, ঠিক আছে। আপোনালোকে কনফিউজ নহ'ব হা, 6 শিডিউলৰ আণ্ডাৰত 3খনে আছে, কিন্তু ষ্টেট এক্টৰ আণ্ডাৰেদি অলৰেডি 6খন বনাই থৈছে। সেই 6খন কি হ'ল? ৰাভা হাছং অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল। লগতে আমাৰ 33খন ডেভেলপমেণ্ট কাউন্সিল আছে। দেখিছেনে? চাওক, 33খন ডেভেলপমেণ্ট কাউন্সিল আছে। মনত ৰাখিব, এইখন 33খন ডেভেলপমেণ্ট কাউন্সিল আছে। আশা কৰোঁ আপোনালোকে কনফিউজন নহয়। মই আকৌ কৈছোঁ, টোটেল 3টা টাইপৰ কাউন্সিল আছে। এটা হ'ল ডেভেলপমেণ্ট কাউন্সিল, এটা হ'ল ষ্টেচুটৰী কাউন্সিল, যোনটো ষ্টেট এক্টৰ দি বনিছে, আৰু এটা হ'ল 6 শিডিউলৰ কাউন্সিল, যোনখন 3খন আছে। চ' বুজি পালেনে আপোনালোকে? মই আপোনাক কাউন্সিলৰ কথাখিনি বুজাই দিলোঁ আপোনালোকক, ঠিক আছে। চ' কাউন্সিলৰ কথাখিনি বুজাই দিলোঁ। এতিয়া আহক তেওঁলোকৰ অকণমান ছ'চাইটি গভাৰ্নেন্স আৰু তেওঁলোকৰ বিশ্বাসৰ কথা পাতোঁ। মানে তেওঁলোকে কেনেকুৱা ধৰণৰ ৰিলিজন ফ'ল' কৰে সেইখিনি কথা পাতোঁ। চ' তেওঁলোকৰ ভিলেজ গভাৰ্নেন্সটো আছে নহয়, তাৰ ট্ৰাইবছ আৰ ডিষ্ট্ৰিবিউটেড ইন ভিলেজেছ, মানে ট্ৰাইবছবোৰক ভিলেজ হিচাপে ডিষ্ট্ৰিবিউট কৰা হয়। আৰু ট্ৰেডিশ্যনেল চিফজনক কি বুলি কোৱা হয়? গাম। মানে মিচিং ভিলেজ এখনৰ যোনজন চিফজন, তেওঁক কি বুলি কোৱা হয়? গাম। মনত ৰাখিব, গাম। আৰু ভিলেজ কাউন্সিলবোৰক কি বুলি কোৱা হয়? কেবাং। মনত ৰাখিব, কি বুলি কোৱা হয়? কেবাং। কি হয়? কেবাং। চ' দ্য ভিলেজ কাউন্সিল প্ৰেচাইডেড অভাৰ বাই দ্য গাম। আৰু ভিলেজ কাউন্সিলখনক কোনে প্ৰেচাইড কৰে? লিড কোনে কৰে? হ'ল গাম। আৰু গাম কোন হয়? ট্ৰেডিশ্যনেল চিফ হয় সেই ভিলেজখনৰ, ঠিক আছে। বুজি পালে? তেওঁলোকে কি বিলিভ কৰে? দনি পল', মানে তেওঁলোকে ছান আৰু মুনক বিলিভ কৰে। বুজি পালে নে? তেওঁলোকে ছান আৰু মুন গডক বিলিভ কৰে, ঠিক আছে। আৰু তেওঁলোকৰ ৰিলিজিয়াছ লিডাৰজনক মিবু বুলি কোৱা হয়। আমি যেনেকৈ পূজাৰী কওঁ, তেওঁলোকক মিবু বুলি কোৱা হয়। মনত ৰাখিব। আৰু তেওঁলোকৰ 4টা টাইপৰ বিয়া আছে। এটা হ'ল মিডাং, যোনটো হ'ল এৰেঞ্জ মেৰিজ। ডুংলা লানাম মানে কি হয়? পলোৱাই আনা, যোনটো ইলপ কৰা কয়, সেইটো হ'ল ইলপ কৰা, মানে পলোৱা। মুগব দুলাম মানে কি হয়? আপুনি ছাৰ্ভিচ দি পেলাই বিয়া পাতা, সেইটোক কয় মুগব দুলাম। আৰু চলা লানাম মানে কি হ'ল? ফ'ৰ্চফুলি বিয়া পাতক, কি বুলি কয়? চলা লানাম, ঠিক আছে নে? বুজি পালে? আকৌ কৈছোঁ, এৰেঞ্জ মেৰিজটোক কোৱা হয় মিডাং। দুগলা লানামটোক কোৱা হয় যোনটো মানে আমাৰ পলুৱাই অনা বিবাহটোক কোৱা হয় গন্ধৰ্ব বিবাহ বা পলুৱাই অনা বিবাহটোক কোৱা হয় দুগলা নানাম। মুগব দুলামটোক কি কোৱা হয়? যোনটো আমাৰ সাৰ্ভিস দি বিয়া পাতে, তেওঁলোকৰ মিচিংসকলৰ এটা প্ৰথা আছে সাৰ্ভিস দি বিয়া পাতে, সেইটোক কয় মুগব দুলাম। আৰু চলা নানাম মানে হ'ল তোমাৰ যোনটো ফ'ৰ্চফুলি বিয়া পাতা। সো আপোনালোকে বুজি পালে বুলি মই আশা কৰোঁ। মোৰ প্ৰনাউন্সিয়েশ্যন অলপমান ভুল হ'ব পাৰে, তাৰ কাৰণে মোক ক্ষমা কৰিব।
তেওঁলোকৰ শব্দবোৰ ধৰি লওক মই যিহেতু ৰেগুলাৰলি প্ৰনাউন্স নকৰো অলপমান ভুল হ'ব পাৰে। চ' আহক আমি নেক্সট টপিকটোলৈ যাওঁ, তেওঁলোকৰ ফেষ্টিভেলৰ কথা পাতো। তেওঁলোকৰ চবতছে ইম্পৰ্টেণ্ট ফেষ্টিভেল আলি আই লিগাং। আলি আই মানে কি চিডছ ইন এ ৰ', লিগাং মানে কি ছয়িং অফ চিডছ। চ' আলি আই লিগাঙত তেওঁলোকে কি কৰে আমাৰ মানে শস্যত হেৰি কৰে আৰু চিডছ ৰুৱে আৰু, ঠিক আছে। কেইদিনীয়া হয় 5 ডে লং স্প্ৰিং ফেষ্টিভেল, ঠিক আছে। হাৰ্ভেষ্টিং ছিজনত ষ্টাৰ্ট হয়, মনত ৰাখিব কেতিয়া হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে। আৰু ফাগুন মাহৰ প্ৰথমটো বুধবাৰক কি বুলি কোৱা হয় গিনমূৰ পল। কি হয় গিনমূৰ পল, মনত ৰাখিব ফাগুন মাহৰ প্ৰথমটো বুধবাৰ সেইটো কি পাতে তেওঁলোকে আলি আই লিগাং পাতে। আৰু ফাগুন মাহৰ প্ৰথম বুধবাৰটো কি বুলি কোৱা হয় গিনমূৰ পল, ঠিক আছে। বুজি পালে? মই যে ক'লো আপোনালোকৰ তেওঁলোকে কি হেৰি কৰে ছান এণ্ড মুন, ঠিক আছে, ছান এণ্ড মুন। চ' ধনী পল, ঠিক আছে। লগতে তেওঁলোকৰ কিছুমান কালচাৰেল এলিমেণ্টছ আছে, আমাৰ গুমৰাগ ডেন্স তেওঁলোকৰ এটা ডেন্স ফৰ্ম হয়, ঠিক আছে। লগতে তেওঁলোকৰ কিছুমান ফুড হেবিট আছে, ফুড আছে যোনখিনি ইম্পৰ্টেণ্ট আমি পৰৱৰ্তী ক্লাছত মানে পৰৱৰ্তী স্লাইডত পঢ়ি আছো। চ' তেওঁলোকৰ ওৱান অফ দ্য মেজৰ ফেষ্টিভেল পৰাগ, ঠিক আছে। পষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল সেইটোক কি বুলি কয় নৰাচিঙা বিহু, ঠিক আছে। নৰাচিঙা বিহুটোক কি বুলি কয় পষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল বুলি কয়, ঠিক আছে। কেতিয়া চেলিব্ৰেট হয় নৱেম্বৰ আৰু জানুৱাৰী মাহত হয়, ঠিক আছে। বুজি পালে? কেতিয়াবা 2 বছৰ 3 বছৰ মূৰে মূৰেও পাতে। কোনে পাতে মানে কোনে লিড কৰে মিবু। মই যে কৈছো প্ৰিউচ তেওঁলোকৰ আমাৰ যেনেকৈ পূজাৰী থাকে তেওঁলোকক কি বুলি কয় মিবু বুলি কোৱা হয় তেওঁলোকৰ, ঠিক আছে। তাৰপিছত কি বুলি কয় পাৰফৰ্মছ অফ দ্য মিবু ডাংনাম এণ্ড ইন মুৰাংঘৰ। এইকেইটা চাই ল'ব তেওঁলোকে ক'ত ডেন্সটো কৰে মিবু ডাংনাম মুৰংঘৰ, ঠিক আছে। বুজি পালে? তেওঁলোকৰ মেজৰ ৰিচুৱেলছ কৈ আছো ডবুৰ। এনিমেষ্টিক ৰাইট পাৰফৰ্ম টু এনচিয়ৰ ৱেলবিং অফ দ্য কমিউনিটি, এইটো কি বুলি কয় ডবুৰ। তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় ডবুৰ। কি কৰে তাত এনিমেষ্টিক ৰাইট পাৰফৰ্ম টু এনচিয়ৰ দ্য ৱেলবিং অফ দ্য কমিউনিটি টুৱাৰ্ডছ দ্য ইভিল স্পিৰিট, ইভিল স্পিৰিটৰ এগেইনষ্টত যোনটো তেওঁলোকৰ ৰিচুৱেল কৰা সেইটো ডবুৰ বুলি কোৱা হয়। কেতিয়া পাতে ৱেডনেছ, চাওক তেওঁলোকে বিশেষকৈ ৱেডনেছডে পাতে, তেওঁলোকৰ ৱেডনেছডে চাগে এখন অস্পিচিয়াছ হয়, ঠিক আছে। চ' ডবুৰৰো কেইটামান টাইপ আছে চাওকচোন, মপুন ডবুৰ, বুৰ্তে ডবুৰ, ৰাবান কচুন, ঠিক আছে। প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে তাৰ কাৰণে বেয়া নাপাব, ঠিক আছে। আৰু তেওঁলোকৰ অকণমান এটায়াৰৰ কথা পাতো। প্ৰথম আমি মেনৰ এটায়াৰৰ কথা পাতো, ঠিক আছে। চুম্পা গংৰ উগন কি হয় এওঁলোকে মতা মানুহে পিন্ধা ক্লথখিনি হা, আৰু লইন ক্লথ ৱৰ্ন এৰাউণ্ড দ্য ৱেষ্ট ধুতি, মানে ধুতি হয় এখন, কি হয় চুম্পা গংগ্ৰ উগনটো কি হয় এখন ধুতি হয়, মতাসকলে পিন্ধে। মিবুটো কি হয় ট্ৰেডিশ্যনেল চাৰ্ট মেড অফ, ট্ৰেডিশ্যনেল চাৰ্টটো কি বুলি কয় মিবিউ। টঙালি মানে কি আমি সকলোৱে জানো আমাৰ অসমীয়াটো আছে যোনটো মানে কঁকালত মাৰে। ডুমেৰ মানে কি মিচিং গামোচাখনক কি বুলি কয় ডুমেৰ। মনত ৰাখিব মিবু গালুক মানে কি ট্ৰেডিশ্যনেল চাৰ্ট, বা মানে আমি যোনটো ৱেষ্ট কোটটোক কয় মিবু গালুক বুলি কয়, ঠিক আছে। এয়াৰপপ মানে কি যোনখন মাফলাৰখন বা যোনখন মানে আমাৰ শ্বলখন সেইখনক কি বুলি কয় এয়াৰপপ। মনত থাকিবনে? এতিয়া আমি ওমেনৰ ৱাৰ্ড্ৰপখিনি চাওঁ। প্ৰথমতে হ'ল ৰিবি এণ্ড গাছেং। ৰিবি এণ্ড গাছেং মানে কি ৱেষ্ট ক্লথ অৰ স্কাৰ্ফ গাৰ্মেণ্ট ড্ৰেপড এলিগেণ্টলি অভাৰ শ্বল্ডাৰ্ছ, মানে আমি গাত যোনখন লয় সেইখনক চাদৰখনক ৰিবি গাছেং বুলি কয়, ঠিক আছে। গেৰ' মানে কি যোনখন কঁকালত লয়, ৱেষ্ট এণ্ড চেষ্ট অৰ্নামেণ্ট, ঠিক আছে। কুপব মানে কি এখন চুন্নিৰ নিচিনা দুপাট্টাৰ নিচিনা। আৰু কিছুমান আছে চেলেং গাছৰ লাইট কটন ছেট, ৰিয়া আছে যোনখন নেৰ' চেষ্টত লয়, চেগ্ৰেগ আছে ৱেষ্ট ক্লথ, পহতাব মানে হেডত মাৰে স্কাৰ্ফ হয়, নিচেক মানে কি বাচ্চাৰ যোনখন ক্লথ এখন নিচেক বুলি কয়, গালুক মানে কি আপাৰ বডি, ঠিক আছে। লগতে আছে এগে বুলি এখন আছে যোনটো মানে মহিলাসকলে লোৱাৰ বডিত পিন্ধে, লোৱাৰ পাৰ্টত পিন্ধে। আৰু যোনখন মাছং গাছৰ মানে কি জানেনে এগে লগত যোনখন পিন্ধে সেইখনক মাছং গাছৰ বুলি কয়। আশা কৰোঁ আপোনালোকে বুজি পালে। যদি কিবা কনফিউজন থাকে আপোনালোকে জনাব, মই কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক ট্ৰাই কৰিম আৰু সেইটো ফাৰ্ডাৰ বুজাবলৈ, ঠিক আছে। আহকচোন তেওঁলোকৰ অকণমান মিউজিকৰ কথা পঢ়োঁ আমি। একদম আমি সকলোৱে জানো ঐনিতম তেওঁলোকৰ মিউজিক হয় হয়নে, চং টাইপ। most popular integral part of Soman sung by youths working moving about fields, part of missing Soman, ঠিক আছে। আহবাং তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট টাইপৰ হেৰি হয়, কি হয় তাত কি কৰে গডৰ ৱৰ্শ্বিপত ইউজ কৰে, ঠিক আছে। কোনে গায় মিবুৱে গায়। মই মিবু কোন বুলি কৈছিলো প্ৰিষ্ট হয়, ঠিক আছে। কাবান আছে, টেবটাকাং আছে, চিউলুং নিতম আছে, বিনি আছে, মিদাং নিতম আছে, ঠিক আছে। মিদাংটো মই আপোনালোক কৈছিলো বিয়া হয়নে, চব এইটো বিয়া গীতে হ'ব মিদাং নিতমটো। চ' আপোনালোকে গোটেইকেইটা টাইপৰে মই PDF-টোত বুজাই থৈছো, আপোনালোকে এবাৰ পঢ়ি দিব আহি যাব, মানে আপোনালোকে এবাৰ পঢ়ি দিব আপোনালোকৰ মনত থাকি যাব। লগতে PDF-টো মই আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিম, আপোনালোকে তাৰ পৰা PDF-টো লৈ ল'ব পাৰিব, ঠিক আছে। আহকচোন তেওঁলোকৰ ট্ৰেডিশ্যনেল ডেন্স কিছুমান চাওঁ। প্ৰথমটো হ'ল আমাৰ ডেন্সটোক কি বুলি কয় চমান, ঠিক আছে। চ'
প্ৰথম হ'ল গুমৰাগ চমান, পাৰফৰ্ম 5 টাইমছ চাৰ্কাছ ডিউৰিং আলি আই লৃগাং। কেতিয়া কৰে আমাৰ গুমৰাগটো? আলি আই লৃগাং সময়ত কৰে। মিবু দাগনাম আছে, চেলয় আছে, লেৰেলি আছে, লতা চমান আছে, এজুক টাপুং চমান আছে। চ' মনত ৰাখিব এইকেইটা তেওঁলোকৰ ডেন্স ফৰ্ম। সাধাৰণতে পৰীক্ষাত নামটো সুধি পেলাই কোনটো ট্ৰাইবৰ আহে বুলিয়ে সোধে, কোনটো কেনেকুৱা টাইপৰ ডেন্স সাধাৰণতে সোধা নাযায়। ষ্টিল আপোনালোকক দি থোৱা আছে পিপিটিটোত, চাই ল'ব। ঠিক আছেনে? আহক তেওঁলোকৰ কিছুমান মিউজিকেল ইনষ্ট্ৰুমেণ্টছৰ কথা চাওঁ। ডুমডুম আছে, ড্ৰাম যোনটো আমাৰ অসমীয়াত ঢোলটো কয় তেওঁলোকৰ ডুমডুম। গুমৰাং আছে, চিলিণ্ড্ৰিকেল 2 সাইডেড ড্ৰাম হয়, এইটো ড্ৰামেই হয় গুমৰাংটো। গংটো কি হয়? মেটেলিক পাৰ্কুশ্যন ইনষ্ট্ৰুমেণ্ট হয়। লগতে উইণ্ডৰ কিছু এজুক টাপুং আছে, বেম্বু ফ্লুট। ডুমটাং আছে, আদাৰ উইণ্ড ইনষ্ট্ৰুমেণ্ট যেনেকে টাপুং আছে, তাম্বু টাপুং আছে, তালুক টাপুং আছে, ডেন্দুন আছে, ডুমপাক কৰেগ আছে, গুংগাং আছে, টুলুং আছে, আৰু লগতে য়ক্সা আছে। য়ক্সা এখন তেওঁলোকৰ শ্বৰ্ট টাইপ হয়। ঠিক আছে, শ্বৰ্ট তেওঁলোকৰ কঁকালত ৰাখে। এতিয়া চাওঁ তেওঁলোকৰ কিছুমান ফুডছ চাওঁ। ঠিক আছে, পুৰাং আপিন, পৰ আম, তেওঁলোকৰ যোনটো ৰষ্টেড মিটৰ ফিষ্ট কয়, যোনটো জুইত বনাই, এইটো পৰ আম বুলি কয়। নামচিংটো তেওঁলোকৰ শুকান মাছৰ চাটনিটো। ঠিক আছে, ফাৰ্মেণ্টেড ফিছ। ঠিক আছে, তেওঁলোকৰ ৰাইচ বিয়াৰ দুটা আছে, এটা নগিন আপং। নগিন আপংটো যোনটো হোৱাইট ইন কালাৰ, নগিন আপংটো হোৱাইট ইন কালাৰ। পৰ আপংটো কোনো যোনটো ডাৰ্ক ইন কালাৰ। আপং মানে আপোনালোকৰ তেওঁলোকৰ ৰাইচ বিয়াৰ। ঠিক আছে নে? বুজি পালেনে আপোনালোকে? যিহেতু আমি মিচিঙৰ কথা পঢ়িছোৱে, মিচিঙৰ কিছুমান বস্তু GI টেগ পাইছে। চ' মিচিঙৰ কি কি GI টেগ পাইছে মনত ৰাখিব। মিচিং হেণ্ডলুম প্ৰডাক্টখিনি GI টেগ পাইছে। মিচিং হেণ্ডলুম প্ৰডাক্টখিনি GI টেগ পাইছে, মনত ৰাখিব। মিচিঙৰ হেণ্ডলুম প্ৰডাক্ট যি আছে গোটেইখিনি বস্তুৱে GI টেগ পাইছে, মনত ৰাখিব। যেনেকে বড়োসকলৰ, যেনেকে আমাৰ বড়োসকলৰ আৰণয়, চেৰজা, এইবিলাক বস্তুৱে যেনেকে পাইছিলে, চিমিলাৰলি মিচিঙৰ হেণ্ডলুম প্ৰডাক্টখিনিয়ে GI টেগ পাইছে। আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো বুজিব পাৰিছে। যদি কিবা প্ৰব্লেম পাইছে ভিডিঅ'টো বুজাত, বা মোৰ বুজোৱাত ভুল হৈছে, আপোনালোকে মোৰ ভুলখিনি আঙুলি টুৱাই দিব বুলি আশা ৰাখিলোঁ। কমেণ্ট ছেকশ্যনততো আছেই, লগতে আমাৰ নাম্বাৰবোৰ দি থোৱাই আছে। আমাৰ ইনষ্টাগ্ৰামে হওক, ফেচবুকে হওক, বা আমাৰ ইউটিউবতে হওক, গোটেই আমাৰ নাম্বাৰবোৰ প্ৰভাইড কৰা আছে। যদি কিবা ভুল পাইছে আমাক জনাব, আমি ট্ৰাই কৰিম ভুলখিনি শুধৰাবলৈ। আৰু যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু নতুন এটা ভিডিঅ'লৈ সোনকালে আহিম। তেতিয়ালৈ ধন্যবাদ।